নমস্কাৰ বন্ধুসকল, আজি ডিচেম্বৰ মাহৰ প্ৰথম মানে কি খানা হিচাপে এটা আয়োজন কৰিছোঁ। তাতে আকৌ একেবাৰে দেখিছে এইফালে সুন্দৰ প্ৰাকৃতিক নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত অনুষ্ঠিত জেগাত আমাৰ গাঁৱৰে ঘৰৰে ওচৰতে থকা নদীত পাগলাদিয়া পাৰত এটি বিশেষ মানে কি লগ হৈ সুন্দৰকৈ এটা অনুষ্ঠান কৰিম বুলি মানস কৰিছোঁ আৰু সুন্দৰকৈ আগবাঢ়ি আহিছোঁ। আজি ৰাতিপুৱাৰ পৰা যথেষ্ট মানে ব্যস্ত থাকিও ৰবিবাৰ হিচাপে বন্ধবাৰ হিচাপে অফিচ নাথাকে, তথাপিতো ভাবিলোঁ একেবাৰে নদী পাৰলৈ গৈ দেখিছে মই দেখাইছোঁ নদী পাৰ পাগলাদিয়া পাৰত আমি সুন্দৰকৈ এসাঁজ খাম বুলি মনৰে ভাবিলোঁ। আজি ঘৰত আছোঁ, গতিকে ডিচেম্বৰ মাহৰ মানে কি 15 ডিচেম্বৰ চানডে আজি ইমান সুন্দৰ দিন, মাজতে মিডিল ষ্টেপতে আমি ধুনীয়াকৈ আমাৰ কাৰ্যসূচী চলাই আছে। মই দেখাইছোঁ, দেখিছে এইফালে খৰি কাটি আছে আমাৰ বৰলা অকলে, মোৰ ভিডিঅ'ত পাইছে বৰলা এইফালে বৰলা অকণমান চাওঁ, এয়া খৰি কাটি আছে এতিয়ালৈকে, খানা পিনা ৰেডি কৰি আছে ইতিমধ্যে আমাৰ দেখাইছোঁ। আৰু লগতে পটককৈ আহিছোঁ এইফালে দিয়া মই দেখাইছোঁ এয়া হাঁহৰ মাংস ধুনীয়াকৈ হাঁহে মাহে আৰু নৰেছে তিনিটাই লগ লাগি এতিয়া বনাই আছে নৰেছে, গতিকে সুন্দৰ দেখিছে হাঁহে মাহে নৰেছে তিনিজনৰ লগ লাগিছে, গতিকে সুন্দৰ হ'ব সুন্দৰ ৰবিবাৰ বুলি। ডিচেম্বৰ মাহৰ ৰবিবাৰটো বুলি ক'লে পটককৈ মনলৈ আহে যে আমি অসমত মানুহ মানে ইচ্ছা বহুত দূৰলৈ গৈ পিকনিক খোৱাৰ ইচ্ছা, বহুত দূৰলৈ গৈ পিকনিক খাব, মানে কেনেকুৱা হৈ যায় মানে গাড়ী ভাড়া লৈ বহুত দূৰত যাব, ইমান পইচা ভৰিব, কিন্তু দৰকাৰ নাই, আছক আমি এনে সুন্দৰ জেগাত আছোঁ। এনেকুৱা জেগাত যদি পিকনিক অনুষ্ঠান আয়োজন কৰা হয় কিমান ভাল লাগে, কিমান সুন্দৰ পৰিৱেশ দেখিছে, নৈসৰ্গিক পৰিৱেশ। আমাৰ ঘৰৰ ওচৰত থকা একেবাৰে একদম সন্মুখত থকা মোৰ ঘৰৰ সন্মুখত থকা মানে থানৰ লগতে এখানে দেখিছোঁ সংঘৰ আমি ঘৰ বনাই আছোঁ, এইফালে দেখাইছোঁ সংঘৰ ঘৰ বনাই আছোঁ, ষ্টেজ বনাই আছোঁ, এইফালেদি আমাৰ সংঘ আছে, এইফালেদি পিছফালে সংঘৰ দেখাইছোঁ। গতিকে ইমান সুন্দৰ পৰিৱেশ নিজৰ ঘৰৰ ওচৰতে, ইমান দূৰলৈকে গৈ খানা খাই মিছামিছি পইচাকেইটা ভৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে আহক, পাগলাদিয়া পাৰলৈ আহক, নিশ্চয় দেখা পাব কি সুন্দৰ অনুষ্ঠান, কি সুন্দৰ প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশ, ইমান মনোমোহা দৃশ্য, গতিকে এনেকুৱা দৃশ্য নাপায় আৰু। গতিকে লগতে মই দেখিছোঁ এয়া বন্ধুবৰ্গ আছে মোৰ লগতে একেলগে পিকনিক খাই এটা খাজ বুলি আহিছে, এয়া দেখিছে এয়া মই এইফালে প্ৰথমে দেখাই দিছোঁ, এয়া ৰাম আছে ৰাম, আৰু লগতে মই দেখাইছোঁ এয়া ভাইটি দিগন্ত সুদূৰ গুৱাহাটীৰ পৰা এই পিকনিক বুলি কোৱাৰ লগে লগে উৎসৱ খাই দৌৰি দিছে। গতিকে ভাইটি কি ক'বা এতিয়া? মজা ধুনীয়া পৰিৱেশ, আজি ৰবিবাৰ বুলি বন্ধ বাৰ, ইমান সুন্দৰ মানে পৰিৱেশত আজি অনুষ্ঠানটো কৰা গ'ল, যথেষ্ট কষ্ট কৰি কিনে মানে অনুষ্ঠানটো হৈছে যি নহওক বাৰু। আমাৰ এই পৰিৱেশত বেলেগ আমি বহুত দূৰলৈ পিকনিক খাব যাওঁ, কিন্তু তাতকৈতো আমাৰ এইবিলাক নিজৰ ঘৰৰ জেগাত ইমান সুন্দৰ জেগা আছে, নহয় জানো? কি ক'বা? একদম পইচা বিনা পইচাতে হ'ব বুলি ক'ব পাৰি। হয় হয়, ঠিক ভাল কথা কৈছে, কিবা ক'ব বিনা পইচাতে হ'ব। এয়া দেখাইছোঁ দাদা অকণমান টেষ্ট কৰি আছে দাদা, এই মই হাঁহৰ মাংস খাই আছোঁ। ইমান দূৰত যাব নালাগে, ইমান টকা খৰচ কৰি কিনে ইয়াতে বহুত পাগলদিয়া পাৰত পুৰা গা ধোৱা, চুইমিং আছে, হয় হয়, ইয়াতে পুৰা হেৰি আছে, বস্তি আছে ইয়াতে, সুন্দৰ পৰিৱেশ, চব আহি কিনে খাব লাগে ধুনীয়াকে। 200 টকাতে আমাৰ হৈ যায় ইয়াতে, 1000 টকা ভৰিব নালাগে। আৰু এইফালে আমাৰ কি ক'ম বাৰু, আমাৰ বিহু ছেক্ৰেটাৰী যথেষ্ট বিজি, একেবাৰে দিন বিজি, আজি চানডে বুলি এইফালেদি আৰু নতুনকৈ আমি পাইছোঁ ছেক্ৰেটাৰী মঞ্চৰ সম্পাদক আহি আছে, এইফালে দেখাইছোঁ 1 মিনিট মই দেখাই আছোঁ, বৰলাটো ক'বই কথা নাই, মই দেখাইছোঁ সুন্দৰ পৰিৱেশ, সুন্দৰ অনুষ্ঠান চলি আছে। গতিকে আমি আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় ইয়ালৈ আহক আৰু সুন্দৰকৈ এসাঁজ খাওক পাগলাদিয়া পাৰত, নিশ্চয় ভাল লাগিব। আপোনালোকে নিজে ক'ব যে ইমান দূৰলৈ গৈ পইচা খৰচ কৰাতকৈ পাগলাদিয়া পাৰত বহি এসাঁজ খালে আমাৰ যথেষ্ট আনন্দ।